হাই ফ্ৰেণ্ডছ, মই আহিছিলোঁ চাইকেল চলাই এয়া চাওক। আৰু চাইকেল চলাই পেলাই মই হেৰিলৈ আহিছিলোঁ বেংকলৈ। আৰু বাকী খবৰ খাতি কেনেকুৱা জনাব। আজি 3-4 দিনমান হ'ল বেংকত ঘূৰি ফুৰা, কাম নহৈছিলে। আজি কামটো হ'ল আৰু বহুত মনটো ভাল লাগিছে। মানে নতুনকৈ ATM এখন এপ্লাই দিছিলোঁ। বেংকৰ একাউণ্টখন বনোৱা বহুত দিনেই হ'ল, কিন্তু ATMখন ৰিপ্লাই দিছিলোঁ আহিবৰ কাৰণে। আজি 5 মাহমানৰ মূৰত আহিল আৰু অহাৰ কাৰণে বহুত ভাল লাগিছে। আৰু পৰহি দিনাখনেই নিলোঁ ATMখন, কিন্তু নম্বৰটো অহা নাছিলে। কৈছিলে বোলে 24 ঘণ্টাৰ পিছত আহিবলৈ দিছিলে। কিন্তু কালি আহিলোঁ কাম নহ'ল, তাৰ আগদিনাখন আহিলোঁ কাম নহ'ল। কিন্তু আজি আহিলোঁ কামটো হ'ল, আজি নম্বৰটো পালোঁ। আৰু লগতে 500 টকা এটাও উলিয়াই ল'লোঁ। চেষ্টা কৰি চালোঁ, মানে মই ATMত কেতিয়াও পইচা ওলোৱা নাছিলোঁ। আজি নতুন এটা কাম শিকিলোঁ আৰু আহি পেলাই। আৰু আপোনালোকে কোনে কোনে ATM চলাবলৈ নাজানে, মোৰ ওচৰলৈ আহিব, মই শিকাই দিম দেই। আৰু আজিলৈ বাই বাই। চাইকেল চলাই আহি আছোঁ সেয়া। আৰু আমাৰ ওচৰৰ পৰা, আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় আৰু চাইকেল চলাই আহিব পাৰি। আমাৰ ৰাস্তাটো বহুত ভাল, এইটো দেখিছেনে বাৰু? ৰাস্তাটো বহুত ভাল, পকী ৰাস্তা। গাড়ী মটৰ চলি থাকে আৰু এইটো ৰাস্তাত আহি যাব। আজিলৈ বাই বাই।